এবার অলাগতিয়াল সিদ্ধান্ত, অদৰকাৰী এটা সিদ্ধান্ত আৰু টগলকি ফৰমান বুলি মই ভাবোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজে মাজে এনেকুৱা টগলকি ফৰমান জাৰি কৰি ভাল পায় আৰু সেই হিচাপে তেখেতসকল সুযোগো দিলে। ভূপেন বৰা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতসকলে এটা সুযোগো দিলে এই টগলকি ফৰমান জাৰি কৰাৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী এনেই বুলি নাচনি তাতে সুযোগ পালে তেখেতে আৰু এই টগলকি ফৰমান জাৰি কৰিলে। যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল অসমত বন্ধ হৈ যোৱা স্কুলসমূহ কেনেকৈ খুলিব পৰা যায়। কেইবা হাজাৰ বিদ্যালয় অসমত বন্ধ, শিক্ষক নথকাৰ কাৰণে ছাত্ৰ নাই, যাৰ কাৰণে স্কুলবিলাক বন্ধ হৈ গৈছে। এই হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হোৱা কেনেকৈ খুলিব পাৰি কেবিনেটত সেইটো সিদ্ধান্ত হ'লে অসমীয়া জনতাই ভাল পালেহেঁতেন। অসমৰ হস্পিটেলবিলাকত ডক্টৰৰ অভাৱ, নাৰ্ছ ষ্টাফৰ বহুত অভাৱ। এই সিদ্ধান্তবিলাক কেবিনেটৰ পৰা আহিব লাগিছিল যে আমি নিযুক্তি দিলোঁ, বেছিকৈ আমি তাতে যিখিনি দৰকাৰ সেইখিনি আমি কৰিলোঁ। অসমৰ কৃষকে মূৰে কপালে হাত দি বহি থাকে, তেখেতসকলে চিঁচাইৰ কাৰণে পানী নাপায়, উৎপাদিত ফচল উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰে, MSP নাপায় অসমৰ কৃষকে। মাত্ৰ এটা ফচলত, ধানৰ বাহিৰে বাকী কোনো এটা ফচলত তেখেতসকলে ন্যূনতম সমৰ্থন মূল্য নাপায় অসমৰ কৃষকে। এই ধৰণৰ সিদ্ধান্তবিলাক ল'ব লাগিছিল। ভূমিহীন মানুহ, তেখেতসকলৰ মাটি নাই, চৰ চাপৰিৰ মাটি নাই, পাত্তা নাই, এইবিলাক সিদ্ধান্ত লৈ গৰাখহনীয়া প্ৰতিৰোধৰ সিদ্ধান্ত আহিলে ভাল পালোহেঁতেন। কিন্তু সেই মুহূৰ্তত যি ৰাজ্যত 86% মানুহক 5 কেজি কৰি চাউল ফ্ৰী দিব লগা হৈছে, কিহৰ কাৰণে? মানুহৰ অৱস্থা বেয়া। 85% মানুহক ফ্ৰী চাউল দি থকা হৈছে 5 কেজি কৰি। সেই সময়ত মানুহে কি খাব? মটন খাব না চিকেন খাব না মুৰ্গী খাব না গাহৰি খাব না গৰু খাব? এই চব সিদ্ধান্ত মই ভাবোঁ ইয়াতকৈ সিদ্ধান্তটো হ'ব লাগিছিলে এই গৰীব মানুহখিনি কেনেকৈ দুবেলা দুমুঠি ভালদৰে খাব পাব, সেই সিদ্ধান্ত হ'ব লাগিছিল। কোনে শাক চব্জি খাব, কোনে মাছ মাংস খাব, এইটো জনতাৰ ওপৰত এৰিব লাগিছে। কিন্তু দুৰ্ভাগ্য ৰাজ্যখনৰ কাৰণে কৰিব লগা কামখিনি চৰকাৰে কৰা নাই। অলাগতিয়াল কাম, অদৰকাৰী কাম, সাম্প্ৰদায়িক কাম, এই কামখিনি কৰি চৰকাৰে ভাল পায়, এইখিনি কৰিছে তেখেতসকলে। যদি সাহস আছে বিজেপি চৰকাৰৰ, আপোনাৰ নৰ্থ ইষ্টৰ ষ্টেটখিনিত বিজেপি চৰকাৰ কিয় নকৰে তাতে বন্ধ? গোমাংস যদি বন্ধ কৰাৰ বিজেপিৰ ইচ্ছা আছে, সদিচ্ছা আছে, অৰুণাচলত সিদ্ধান্ত লৈ দেখাওক তেখেতসকলে, মেঘালয়ত সিদ্ধান্ত লৈ দেখাওক, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, গোটেইকেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ, বিজেপিৰ সহযোগী দলৰ চৰকাৰ, গোৱা ষ্টেটত বিজেপিৰ চৰকাৰ। বিজেপিৰ যদি আছে ইমান সাহস, তেখেতসকলে এই ৰাজ্যবিলাকত এইটো বন্ধ কৰি দেখাওক। নোৱাৰে তেখেতসকলে। দুমুখীয়া চৰিত্ৰ, সুবিধা বুজি ক'ৰবাত কিবা কাম লৈ কৰিব, ক'ৰবাত নকৰিব, এইটোৱে বিজেপিৰ চৰিত্ৰ। গতিকে যিসকলে একেবাৰে এইটো লৈ সন্তুষ্ট হৈ আছে যে বিজেপি সাংঘাতিক ভাল কাম কৰিছে, একো নহয়। দুমুখীয়া চৰিত্ৰ বিজেপিৰ নৰ্থ ইষ্টৰ ষ্টেটবিলাকত কৰিব নোৱাৰে। আকৌ কৈছে আপোনাৰ ৰাজহুৱা স্থানত বা হোটেলবিলাকত নচলিব। হোটেল ঘৰত আপুনি অনুমতি দি আছে, হোটেলত নচলিব। তাৰমানে চিণ্ডিকেট আৰু বেছিকৈ চলিব। এতিয়া আগত কেটেল প্ৰিজাৰ্ভেশ্যন বিল আনি বহুত চিণ্ডিকেট চলিল। এখন জিলাৰ পৰা আন এখন জিলালৈকে গোডাউন আহিব নোৱাৰিব। আপাৰ আছামৰ কৃষকবিলাকে মূৰে কপালে হাত দিলে। অসমত সকলোতকৈ বেছি গৰু পোহা জনগোষ্ঠীটো মই ভাবোঁ মিচিং জনগোষ্ঠী। তেখেতসকলৰ ওচৰত বহুত গৰু আছে আৰু সেইসকল খেতিয়ক, কৃষক, জনগোষ্ঠীয় মানুহ গৰু বা গাহৰি পুহিছে তেখেতসকলে। এহাল গৰু বিক্ৰী কৰি ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা, ছোৱালীৰ বিয়া, ল'ৰাৰ শিক্ষা, নিজৰ চিকিৎসাৰ কাৰণে তেখেতসকলে 1.5 লাখ টকা পায়, গৰুহাল বিক্ৰী কৰি তেখেতসকলে কৰে। আৰু এই ধৰণৰ টগলকি ফৰমান যেতিয়া জাৰি কৰে, এই বিক্ৰী কৰাত নিষিদ্ধ, অমক জেগাত অমক নিষিদ্ধ, তমক নিষিদ্ধ, এই কথা বাৰ্তাবিলাকৰ কাৰণে এই কৃষকসকল এফেক্টেড হ'ব। গতিকে অসমৰ কোনো এটা জনগোষ্ঠীক টাৰ্গেট কৰিব পাৰে, কিন্তু উল্টাকৈ বেলেগ জনগোষ্ঠীকহে টাৰ্গেট হয়, বেলেগৰ সেই ক্ষতি বেছিকৈ হয়। আপাৰ আছামৰ কৃষকসকল, খেতিয়কসকল, গোডাউনৰ পশুপালকসকল সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত অসমত এই ধৰণৰ টগলকি ফৰমানৰ কাৰণে। মই বিগত দিন যিটো দেখিছোঁ আৰু এইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত কথা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখ চপতিৰ পিছত যিটো এটা সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী টগলকি, এই সিদ্ধান্তত তেখেতে চিন্তা কৰিব লাগিছিল অসমৰ কৃষকসকলৰ যাতে ক্ষতি নহয়, অসমৰ গোপালকসকলৰ যাতে ক্ষতি নহয়। বাকী থাকিল কোনে কি খাব, কোনে কি পিন্ধিব, কাৰ পাকঘৰত কি খানা বনাব, এইখিনি এটা ডেমক্ৰেটিক কাণ্ট্ৰি, স্বাধীন দেশ, ইয়াতে জনগণৰ ওপৰত এৰিব লাগে। যাৰ যাৰ খাদ্যাভাস, যাৰ যাৰ পিন্ধা উৰা খোৱাৰ যিটো অভ্যাস, এটা সীমাৰ ভিতৰত থাকি সকলোৱে কৰে আৰু সেইখিনি কৰিব দিব লাগে। তাত চৰকাৰে সোমাই আহি নিজৰ কৰিব লগা কামখিনি কৰা বাদ দি এই চব কামত নলগাই ভাল।